আহিছে HSLC 2027 যিসকলে দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এখন একাডেমিক কেলেণ্ডাৰ। বহুতে হয়তো একাডেমিক কেলেণ্ডাৰ মানে কি বুজি পোৱা নাই। তো থুলমূলকৈ ক'বলৈ গ'লে একাডেমিক কেলেণ্ডাৰখন হৈছে আমাৰ গোটেই বছৰৰ এখন কেলেণ্ডাৰ। আমাৰ স্কুলত কি পঢ়াব, কোনটো মাহত কি পঢ়াব, কেতিয়া বন্ধ আছে, কেতিয়া আমাৰ কি এক্সাম হ'ব, কেতিয়া আমাৰ ইউনিট টেষ্ট হ'ব, কেতিয়া হাফ ইয়াৰলি হ'ব, কেতিয়া আমাৰ স্পকেন ইংলিছৰ এক্সাম হ'ব, কেতিয়া আমাৰ HSLC এক্সাম হ'ব, গোটেইখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে। গতিকে তোমালোকে একাডেমিক কেলেণ্ডাৰখন চালেই তোমালোকে গম পাবা যে কোনটো মাহত কি এক্সাম আছে। আগতীয়াকৈ তোমালোকে জানি থ'লে তোমালোকে সেইমতে প্ৰিপেয়াৰ হ'ব পাৰিবা। তেন্তে আমি চাবলৈ গৈ আছোঁ একাডেমিক কেলেণ্ডাৰখন কেনেকৈ প্ৰস্তুত কৰা হৈছে, কেনেকৈ ক'ত কি দিয়া হৈ আছে, যাতে তোমালোকৰ সুবিধা হয়। তেন্তে চাই যোৱা এই ভিডিঅ'টো। তো প্ৰথমতে আমি দেখাবলৈ গৈ আছোঁ যে এপ্ৰিল মাহৰখন। তো তোমালোকৰ একাডেমিক কেলেণ্ডাৰখন ষ্টাৰ্ট হয় এপ্ৰিল মাহৰ পৰা। যিহেতু এপ্ৰিল মাহৰ পৰা আমাৰ ক্লাছবিলাকো ষ্টাৰ্ট হ'ব, গতিকে একাডেমিক কেলেণ্ডাৰখন সেইমতে ষ্টাৰ্ট হ'ব। তো ইয়াতে দেখিছা তোমালোকে যোনবিলাক ৰেড কালাৰ কৰা হৈ আছে সেইখিনি হৈছে তোমালোকৰ হলিডে লিষ্ট, মানে তোমালোকৰ এইকেইদিন বন্ধ থাকিব স্কুল। তাৰপিছতে তোমালোকে যদি চোৱা, ইয়াতে চোৱা গোটেই মানে চিলেবাছটো দিয়া হৈ আছে, কেতিয়া কি মানে শেষ কৰিব। এতিয়া এপ্ৰিল মাহত যদি চিলেবাছটো আমি চাওঁ, আছামিজৰ ক্ষেত্ৰত চোৱা বৰগীত, উদ্যোগী সংসাৰ, দ্ৰুতপাঠ, আমাৰ তিৱাসকল, ৰচনা, জতুৱা ঠাঁচ, ধৰ ঝাৰু, ধৰ ভাই, পুৰণি শব্দৰ আধুনিক ৰূপ, পাছতে ইয়াতে সুভাষিতানী, তো সেইখিনি পঢ়াব আৰু। বাকী বেংগলী, হিন্দী দেখিছা তোমালোকে, বড়ো, মণিপুৰী, নেপালী, তাৰ লগতে দেখিছা ইয়াতে ইংলিছ, আমাৰ মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, সংস্কৃত, তো এইবিলাক কি কৰা হ'ব তোমালোকৰ স্কুলত এপ্ৰিল মাহৰ ভিতৰত এই গোটেইখিনি পঢ়োৱা হ'ব। তো এনেকৈ মই যেনেকৈ দেখালোঁ এপ্ৰিল মাহৰ, ঠিক তেনেকৈ প্ৰত্যেকটা মাহৰ তোমালোকৰ এনেকৈ ধৰা যেনেকৈ মে' মাহ হওক বা জুন, জুলাই, চবতে কেনেকুৱা কি কৰা আছে, চবতে ডিষ্ট্ৰিবিউট কৰা আছে যে কোনটো মাহত কি পঢ়োৱা হ'ব। এতিয়া আমি চাবলৈ গৈ আছোঁ যে আমাৰ এক্সামবিলাক কেতিয়াবা ষ্টাৰ্ট হ'ব। এতিয়া আমি চাওঁ জুন মাহৰ কেলেণ্ডাৰখন যদি আমি চাওঁ, তো জুন মাহত চোৱা ইয়াতে ছাবজেক্ট ৱাইজ ইউনিট টেষ্ট 1 ফৰ ক্লাছেছ 9 and 10 ফৰ 22 জুন টু 27 জুন। তো তোমালোকৰ পৰীক্ষাৰ আৰম্ভণি হ'ব মানে ইউনিট টেষ্টৰ পৰা ষ্টাৰ্ট হ'ব, যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্টটো তোমালোকৰ হ'ব জুন মাহত। আৰু ডেটটো দিয়া হৈ আছে জুন মাহৰ 22ৰ পৰা জুন 27লৈকে প্ৰথম ইউনিট টেষ্টটো তোমালোকৰ হ'ব। বাকী জুলাই মাহতো তোমালোকৰ বন্ধ থাকিব। আমি আগষ্ট মাহত যদি চাওঁ, তো আগষ্ট মাহত তোমালোকৰ যোনটো স্পকেন ইংলিছ এক্সাম দি আহি আছে, তোমালোকে 9তো দিছা, তো সেই স্পকেন ইংলিছৰ এক্সামটো হ'ব আমাৰ আগষ্ট মাহত। প্ৰথম ইউনিট মানে টেষ্টটো হ'ব আগষ্ট মাহত। তো নেক্সট যদি আমি ছেপ্টেম্বৰ মাহত চাওঁ, তো ছেপ্টেম্বৰ মাহত হ'ব হাফ ইয়াৰলি এক্সাম। দেখিছা, টু হোল্ড হাফ ইয়াৰলি এক্সামিনেশ্যন ফৰ ক্লাছ 9 and 10 ফ্ৰম 24 to 30 ছেপ্টেম্বৰ 2026। তো 24ৰ পৰা 30 ছেপ্টেম্বৰলৈকে কি হ'ব, হাফ ইয়াৰলি এক্সাম হ'ব। নেক্সট আছে নৱেম্বৰত যদি আমি চাওঁ, ইয়াত কি আছে চোৱা তোমালোকে। তো নৱেম্বৰ মাহত তোমালোকৰ হ'ব ছেকেণ্ড ইউনিট টেষ্ট। প্ৰত্যেক মাহতে দেখিছা কিবা নে কিবা আছেই। তো নৱেম্বৰ মাহত হ'ব ছেকেণ্ড ইউনিট টেষ্ট, সেইটো হ'ব 23rd পৰা 30 নৱেম্বৰলৈকে হ'ব। নেক্সট আছে আমাৰ ডিচেম্বৰ। তো ডিচেম্বৰত কি আছে চোৱা, তো ডিচেম্বৰ মাহত আছে তোমালোকৰ স্পকেন ইংলিছৰ ছেকেণ্ড টেষ্টটো, মানে ফাইনেল টেষ্টটো হ'ব আমাৰ ডিচেম্বৰ মাহত। ইয়াৰ পিছতে আছে জানুৱাৰী। তো জানুৱাৰীত যদি আমি চাওঁ, তো ইয়াতে চোৱা জানুৱাৰীত হ'ব তোমালোকৰ যোনটো ৰিভিজনেৰী এক্সাম বা আমি প্ৰি ফাইনেল বুলি কওঁ, কোনোবা টেষ্ট বুলিও কয়, সেই মানে মেট্ৰিকৰ আগৰ যোনটো এক্সাম হয়, স্কুলীয়া এক্সাম, সেই এক্সামটো হ'ব আমাৰ জানুৱাৰী মাহত। আৰু ইয়াত ডেটটো দিয়া হৈ আছে 2 জানুৱাৰী to 11 জানুৱাৰী 2027। আৰু ইয়াতে আৰু এটা কথা, তো ইয়াতে নিৰ্দেশনা মতে আমাৰ যোনটো ডিচেম্বৰলৈকে গোটেই কোৰ্চ শেষ হৈ যাব লাগিব স্কুলত, কাৰণ যিহেতু জানুৱাৰীৰ পৰা এক্সামবিলাক ষ্টাৰ্ট হ'ব। ইয়াতে দেখিছা গোটেই সোপা ৰিভিজন দিয়া হৈ আছে। আমাৰ হ'ব কি জানুৱাৰী মাহত ৰিভিজন হ'ব, ডিচেম্বৰলৈকে পঢ়োৱাখিনি দিয়া হৈ আছে, কিন্তু জানুৱাৰীৰ পৰা আমাৰ ৰিভিজন গোটেইখিনি দিয়া হৈ আছে। তো ইয়াতে হ'ল আমাৰ জানুৱাৰীলৈকে হৈ গ'ল। এতিয়া মাৰ্চ মাহত যদি আমি চাওঁ কেলেণ্ডাৰখন, তো ইয়াতে দেখিছা ইয়াতে HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। তো ইয়াতে মাৰ্চ মাহত দিয়া হৈ আছে, 2027 মাৰ্চ মাহত দিয়া হৈ আছে আমাৰ HSLC 2027 হোৱাৰ কথা ইয়াত লিখা হৈ আছে। তো ইয়াতে আগা পিছা হৈ থাকে, কেতিয়াবা আমাৰ এইবাৰ যেনেকৈ ফেব্ৰুৱাৰীতে হৈ গ'ল, কিন্তু মাৰ্চত লিখা আছিলে। তো তোমালোকে মাৰ্চত নধৰি ফেব্ৰুৱাৰীতে ধৰিব লাগিব, কাৰণ আগা পিছা হৈ থাকে। তাৰ বাকী ইয়াতে দেখিলা তোমালোকে একাডেমিক কেলেণ্ডাৰখন এইখিনিয়ে আছিলে। আৰু একাডেমিক কেলেণ্ডাৰখন বেছিভাগ আমাৰ চৰকাৰী স্কুলবিলাকত বেছিকৈ মানে মানি চলা হয়, কিন্তু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত অলপ মানে দিগদাৰ হয়। আৰু এক্সামবিলাকৰ যোনবিলাক ডেট দিয়া হৈছে সেইখিনি ক্ষেত্ৰতো আমি অলপ চাব লাগিব। আশে পাশে থাকে ডেটবিলাক। প্ৰাইভেট স্কুল চবৰ ধৰা ইউনিট টেষ্টৰ কথা যদি কওঁ, অলপ খেলি মেলিকৈ পাতে চবেই।
প্ৰাইভেট স্কুলৰ হয়তো আগত পাতিব, গভৰ্ণমেণ্ট স্কুলৰ পিছত পাতে বা ক'ৰবাত প্ৰাইভেট স্কুলৰ পিছত পাতে, তো অলপ ডেটবিলাক কিন্তু গোটেইখিনি কাৰেক্টলি মানে ইয়াত দিছে তেনেকৈ পাতিবলৈ, কিন্তু মানে অলপ খেলি মেলি হয় আৰু পাতোতে, বা হাফ ইয়াৰলি এক্সামৰ ক্ষেত্ৰতে হওক বা বেলেগ এক্সামবিলাক অলপ খেলি মেলি হয়। কিন্তু বা স্পকেন ইংলিছৰ এক্সামবোৰ ক্ষেত্ৰত বাৰু ঠিকে থাকিব, কিন্তু ইউনিট টেষ্ট হাফ ইয়াৰলি সেইবিলাকৰ ক্ষেত্ৰত অলপ খেলি মেলি হ'ব। এতিয়া কথাটো হ'ল যে এইখন ক'ত পাবা তোমালোকে, মই আমাৰ ডেছক্ৰিপশ্যনত মই লগাই দিছোঁ লিংকটো, তো তাতে গৈ পেলাই তোমালোকে কি কৰিবা, ডাউনলোড কৰি PDF-টো তোমালোকে নিজে চাব পাৰিবা কেতিয়া কি হ'ব। বাকী আমাৰ এটা হোৱাটছএপ চেনেলো খোলা হৈছে ক্লাছ 10ৰ কাৰণে, তোমালোকে তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, যাতে আগন্তুক যি আপডেট আহে ক্লাছ 10ৰ বিষয়ক এনেধৰণৰ সেইখিনি তোমালোকে পাই থাকিবা। তেন্তে আজি ভিডিঅ'টো শেষ কৰি কি